অনুৰাগী হয় মানে মই আজি ভবা নাছিলো আপুনি এনেদৰে একচেপ্ট কৰিব বুলি মানে খুব ভাল লাগিছে। থেংক ইউ থেংক ইউ। মই মানে হেৰি আৰক্ষী জোৱানতে মই কৰ্মৰত। বঢ়িয়া। তাকে আপোনাক দেখি মানে ঘপকে দেখিলো লাইফত আহি আছে তাকে বোলো এবাৰ কথা পাতো বুলি অলপ নাৰ্ভাছ মানে ফিল কৰিছো বেয়া নাপাব। নাই নাই নকৰো নকৰো। ফাংচন চাইছো বাৰু। ধেমাজিত গৈছো বাৰু। হয়। তাকে আশীৰ্বাদ আছে আপোনাৰ ওপৰত আৰু যেন ভাল ভাল কাম দিয়ে আমাক। নিশ্চয় নিশ্চয় শুনিব চেষ্টা পাওঁ। কৰি আছো ভাল ভাল কাম ৰাইজৰ বাবে কৰিবৰ কাৰণে। হয় এবাৰ আমাৰ হেৰিখিনি আপোনাক দেখাম বুলি ভাবিছো যদি বেয়া নাপায়। মানে তুমি ধেমাজিতে আছা যে য'ত তোমালোকৰ কেম্পাছ? হয় হয় আচ্ছা ৰ'ব এক ছেকেণ্ড। যোৱা না অকে যোৱা। सर सर खाना खा रहा है क्या? एक बार हाय बोल दीजिए। मतलब सेलिब्रिटी आसामी सिंगर है। हेलो नमस्ते। हाँ सब लोग खाना खा रहे हैं ना? सब व्यस्त মানে अच्छा अच्छा। হয় হয় ঠিক আছে বাৰু ভাল লাগিল আপোনাক লগ পাই আৰু যাতে দ্বিতীয়বাৰ লগ পাওঁ আৰু আশীৰ্বাদ সদায় আছে আপোনাৰ ওপৰত। ধন্যবাদ ধন্যবাদ ঠিক নিশ্চয়। আছে দিয়ক। নাই নেটৱৰ্কৰ প্ৰব্লেম দি আছে ন। কাটিম কাটা নাই কাটিলে এতিয়া। বহুত আহিছে আজি ইমানতে সমাপ্ত কৰো নহলে মোৰ আজি 12 নহয় 13 বাজিবগৈ। গতিকে নহলে ভাত খাবলৈ আলহী মানে ভাইটি আৰু ভন্টিয়ে খাব নাপাব বহুত ডাঙৰ কথা হৈ যাব। মাইনা হিমাদ্ৰী জইন। মাইনা হিমাদ্ৰী জইন কৰিছে আচ্ছা নাই নাই পঠোৱা ন ৰিকুৱেষ্ট। হ'ব আজিলৈ ইমানখিনিতে সমাপ্ত কৰো আৰু অকমান বিহুকে শুনাই দিওঁ নেকি? বিহু মানে বিহুসুৰীয়া কলিজা গীতটোৱে শুনাই দিওঁ। হায় মোৰ কলিজা মৰম লাগি যায়, হায় মোৰ কলিজা চেনেহ লাগি যায়, এৰিব নোৱাৰো হে ধৰিব নোৱাৰো তোক, সেইবোৰে মনৰ ভিতৰত লগালি আউল, মোৰে মনৰ ভিতৰত লগালি আউল, হায় মোৰ কলিজা মৰম লাগি যায়। থেংক ইউ ছ' মাচ ইমান সময় মোক মোৰ ফ্ৰেণ্ড খিনি ইমান সময় মোক যে টাইম দিলে, মই ধুনীয়াকে কথা পাতিব পাৰিলো, সকলোৱে মোৰ লগত ইমান ধুনীয়াকে কথা পাতিছে, মোৰ গান শুনিছে, সেইটোৱে মোৰ সৌভাগ্য বুলি ক'ব লাগিব। আৰু এনেকৈ আপোনালোকে মৰম আশীৰ্বাদ দি যাব আৰু মোৰ গীতবোৰ এনেকে শুনি যাব বুলি আশা কৰিলো, ফ'ল' কৰিব বুলি আশা কৰিলো। লগতে মোৰ ইউটিউব চেনেল গীতালি দেৱী অফিচিয়েল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যদি এতিয়ালৈকে কৰা নাই সকলোৱে কৰিব বুলি আশা কৰিলো। আৰু মোৰ প্ৰথম চিনাকি গীতটি সকলোৱে শুনিব আৰু চাব বুলি আশা কৰিলো। তাৰ পিছত আৰু এটি গীত কৈছে আপোনালোকক, লিখি ল বুলি গীতটি আহি আছে, গতিকে সকলোৰে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলো। থেংক ইউ ছ' মাচ, লাভ ইউ অল।